নমস্কাৰ হেল্ল' বিগিনাৰ চেনেললৈ পুনৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে পুনৰ এটি ভাল খবৰ। আপোনালোকৰ কাৰণে শিক্ষা বিভাগৰ ফালৰ পৰা পুনৰ নতুন পদৰ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ পদসমূহ হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আপোনালোকৰ টোটেল মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ গোটেইখিনি কথা আপোনালোকক মই ভিডিঅ'টোৰ দ্বাৰা বুজাই ক'ম। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ বা জব আপডেট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো বলক এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ আমি। ন'টিছখন যদি আপোনালোকে লক্ষ্য কৰে, ন'টিছখন মডেল কলেজ দেহিতৰ ৰিক্ৰুটমেণ্ট তাৰ পৰা এখন পাব্লিছ কৰি দিয়া হৈছে আৰু ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট যিসকল আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। গ্ৰেড 3 পদৰ কাৰণে আপোনাৰ আছে লাইব্ৰেৰী এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্ট আৰু এটা পদ আছে আৰু য'ত ইয়াতে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে এটা পষ্ট ৰিজাৰ্ভ কৰা আছে, OBC কাৰণে 2টা পদ ৰিজাৰ্ভেশ্যন হৈ আছে আৰু জেনেৰেলৰ কাৰণে 3টা পদ ৰিজাৰ্ভেশ্যন হৈ আছে। মানে ইয়াতে আপোনালোকে জেনেৰেলত যোনখিনি পদ ৰিজাৰ্ভেশ্যন হৈ আছে ST SC OBC সকলেও ইয়াতে চাকৰিটো পাবলৈ পাৰিব। ঠিক আছে, সেইটো পদ অকল জেনেৰেলৰ কাৰণেহে ৰিজাৰ্ভেশ্যন হৈ আছে। আৰু এই গ্ৰেড 3 পদৰ কাৰণে আপোনালোকৰ যিটো এডুকেশ্যন এণ্ড কোৱালিফিকেশ্যন লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো তলত দিছে যে আপোনালোকে চিম্পলি আৰ্টছ ছায়েন্স কমাৰ্চৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেট কৰা হয় প্লাছ আপোনালোকৰ 3 মাহৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব, লগতে আপোনালোকে MS Word এণ্ড চিম্পল এক্সেলৰ বিষয়ে জানিব লাগিব। ঠিক আছে, আৰু কেণ্ডিডেট হেভিং ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ ফিল্ডছ আৰু ডিচাৰেবল, মানে আপোনালোকৰ এক্সপিৰিয়েঞ্চো থাকিব লাগিব, তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব বা এইখিনি এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকৰ থাকে তেনেহ'লে এই গ্ৰেড 3 পদকেইটাত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত আমি ন'টিফিকেশ্যন স্ক্ৰল ডাউন কৰোঁ। 4টোত দেখাব পাৰে যে গ্ৰেড 4 আপোনালোকৰ গ্ৰেড 4 পদসমূহ তলত দিয়া ধৰণে উল্লেখ কৰা আছে, য'ত আপোনালোকৰ গ্ৰেড 4 আনৰিজাৰ্ভৰ কাৰণে এটা পদ উল্লেখ কৰা আছে আৰু এতিয়া গ্ৰেড 4 বিভিন্ন ধৰণৰ পদ আছে আপোনালোকৰ চকীদাৰৰ লগতে আৰু গোটেইকেইটাতে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 3টা পষ্ট আছে, OBC কাৰণে 2টা পদ আছে আৰু ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 4টা পদ আছে আৰু STB কাৰণে ৰিজাৰ্ভ কৰা 5টা পদ আছে। যোনখিনি আপোনালোকৰ জেনেৰেলৰ পদ ৰিজাৰ্ভেশ্যন আছে তাতে ST SC OBC MOBC সকলোৱে পাৰিব। মই আগতেও কৈছোঁ কথাটো, গ্ৰেড 4টো ছেম নিয়মে হ'ব। ঠিক আছে, আৰু ইয়াৰ কাৰণে যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, যদি আপোনালোকে মেট্ৰিক পাছ কৰা হয় তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত যদি আমি ন'টিফিকেশ্যন অকণমান তললৈ স্ক্ৰল ডাউন কৰোঁ, আপোনালোকে তাত দেখা পাব যে ইয়াতে আপোনালোকৰ যিসকল কেণ্ডিডেট আছে কেণ্ডিডেটসকলে আপোনালোকে 40 বছৰৰ ওপৰত আপোনালোকৰ বয়স হ'ব নোৱাৰিব। যদি 40 বছৰৰ ওপৰত আপোনালোকৰ বয়স হয় তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ নোৱাৰিব। আৰু ইয়াতে কথা কৈছে যে 1/1/2024 ভিতৰতে আপোনালোকৰ 40 বছৰ হ'ব লাগিব, তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত পইণ্টটো আপোনালোকে চাব যে NOC বুলি উল্লেখ কৰা আছে। ইয়াতে যিসকলে চাকৰি কৰি আছে অলৰেডি তেওঁলোকে যদি এই পদত এপ্লাই কৰিবলৈ হয় তেনেহ'লে আপোনালোকে NOC থ্ৰু এখন NOC উলিয়াব লাগিব আপোনালোকৰ অফিচৰ ফালৰ পৰা। NOC ওলোৱাৰ পিছত আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। যিসকলে চাকৰি কৰি থকা নাই বৰ্তমান তেওঁলোকৰ কাৰণে এখন নালাগে, যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণেহে NOCৰ প্ৰয়োজন হ'ব। প্লাছ ইয়াতে কৈছে যে PRC যিজন কেণ্ডিডেট আছে তেওঁৰ PRC থকাটো একদম মাষ্ট বি আৰু লগতে লোকেল লেংগুৱেজ যিটো আছে লোকেল লেংগুৱেজ এছামিছৰ বিষয়ে আপোনালোকে ভালকৈ জানিব লাগিব। ঠিক আছে, আৰু লগতে PRCখনো আপোনালোকে এপ্লাইৰ সময়ত ছাবমিট কৰিবলৈ লাগিব। আৰু ইয়াতে আপোনালোকে চাব পাৰে যিটো এপ্লিকেশ্যন ফিজ দিয়া আছে, এপ্লিকেশ্যন ফিজ 500 টকা আৰু গ্ৰেড 4 যিটো এপ্লিকেশ্যন ফিজ সেইটো 300 টকা আপোনালোকে দিব লাগিব। আৰু যিটো পে'মেণ্ট মোড এইটো অনলাইন মোড হ'ব। ঠিক আছে, আৰু এই পে'মেণ্টটো আপোনালোকৰ মডেল কলেজ দেহিতৰ কাৰ্বি আংলঙত ইয়াতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব SBI মোৰ ফুলনি ব্ৰাঞ্চ। আৰু ইয়াৰ যিটো এপ্লাই কৰা SBIN কোড এণ্ড আপোনালোকৰ IFSC কোড মই গোটেইখিনি নাম্বাৰ মই আপোনালোকক ডিছক্ৰিপশ্যন বক্সত আমাৰ টেলিগ্ৰাম গ্ৰুপটো আছে, তাতে আপোনালোকে জইন হ'লে গোটেইখিনি বস্তু পাব আৰু তাতে আমি ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্ম গোটেইখিনি বস্তু প্ৰভাইড কৰা আছে, তাৰ পৰা গৈ আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। তো আজি ইমানখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ বা জব আপডেট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো আজিতে ইমানখিনিতে, ধন্যবাদ। জয় আই অসম।